প্ৰথম কথা কাৰেণ্ট নথকা এটা ঘৰৰ পৰা কাৰেণ্ট থকা এটা ঘৰলৈ আহিছোঁ আৰু ৰাজনৈতিক দলৰ কৰ্মী হিচাপে আন 10জনৰ বাবে কাম কৰাটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আৰু যিহেতু কংগ্ৰেছ দলত এই স্থলটো আমি যোৱা সময়খিনিত দেখা নাপালোঁ। মই 30 বছৰ কংগ্ৰেছ দলত সেৱা কৰিছোঁ। 1995 চনত মই NSUI ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ পৰা আজি ৰাতিপুৱা 12 বজালৈকে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আছিলোঁ। আৰু আজি দুপৰীয়া 12 বজাৰ পিছত মই মোৰ মাক সোধা নাই। আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাইছোঁ, মই লোৱা সিদ্ধান্তটো মই বিশ্বাস কৰোঁ মোৰ মায়ে সুখী হ'ব। গতিকে মই মোৰ মাক নুসুধাকৈ মোৰ বিবেকক সুধি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই সিদ্ধান্তটোৰ প্ৰতিফলন আজি ইয়াতে ঘটিছে। গৌৰৱ গগৈ যিহেতু পূৰ্বতে কোনো যোৰহাটত তেনেকুৱা ধৰণৰ কোনো নিৰ্বাচন খেলা নাছিল, তথাপিও এতিয়া তেওঁৰ টিকট যিটো প্ৰাৰ্থিত্ব দিয়া হ'ল, তেওঁ কিহৰ ভিত্তিত আচলতে দিলে বুলি ভাবে? গৌৰৱ গগৈ ডাঙৰীয়াক ৰাজনৈতিকভাৱে তেখেতক একেবাৰে শেষ কৰি দিয়াৰ এটা চক্ৰান্ত চলিলে কংগ্ৰেছ দলত, যাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটলৈ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। এই কথাটো অপ্ৰিয় হ'ব আজি তাৰিখত শুনিবলৈ, কিন্তু এইটো আচল সত্য। আৰু মই আজি কৈছোঁ খুব দুখেৰে যে কংগ্ৰেছ দলত 30 বছৰ কাম কৰি আহিছোঁ যে কংগ্ৰেছ দলৰ নেতৃত্বৰ ইউনিটিৰ অভাৱ, যাৰ কাৰণে কংগ্ৰেছ দলটোৰ আজি তথৈবচ অৱস্থা হৈছে। আমি একেবাৰে গ্ৰাছৰুট লেভেলৰ কাৰ্যকৰ্তা হিচাপে কংগ্ৰেছ দলটোত কাম কৰিছিলোঁ আৰু এতিয়া দেখিছোঁ যে নেতৃত্বৰ যিটো খোৱা কামোৱা, যাৰ কাৰণে কংগ্ৰেছ দলটো দিনক দিনে শেষ হৈ গৈ আছে। আৰু এই মুহূৰ্তত মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্ম, যি কাম, দুখীয়া দৰিদ্ৰ কৃষক শ্ৰমিক ৰাইজৰ কাৰণে তেওঁ কাম কৰাৰ যিটো হেঁপাহ, আৰু মানুহে যি এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ পৰা এতিয়া সুবিধা লাভ কৰিছে, এই কথাটো মই লক্ষ্য কৰিছোঁ। আৰু এটা কথা মোৰ মনত খুন্দিয়াই আছিল, যেতিয়া যোৱাবাৰ বহাগ বিহুৰ সময়ত যেতিয়া গিনিজ বুক ৰেকৰ্ডত বিহু স্থান পাইছিল বিহু নৃত্যই, যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান নিয়াৰিকৈ অসমৰ সংস্কৃতি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। এনেকুৱা ধৰণৰ কাম কৰাৰ কথা কংগ্ৰেছ দলে বিগত সময়ত কেতিয়াও চিন্তা কৰা নাছিলে। আমি সদায় গৌৰৱ অনুভৱ কৰোঁ, অসম আৰু অসমীয়া বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগে, আৰু তেওঁ তাৰ কাৰণে দিনে নিশাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰি আছে, যাৰ কাৰণে মই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। আৰু কংগ্ৰেছ দলত মই ক'ব লাগিব নিশ্চিতভাৱে যে কংগ্ৰেছ দলত কোনোবা প্ৰাক্তন মুখ্যমন্ত্ৰী নেতাই যিটো সুযোগ পায়, কোনোবা মন্ত্ৰীৰ পুত্ৰই যিটো সুযোগ পায়, সেইটো তৃণমূল পৰ্যায়ৰ পৰা অহা কৰ্মীয়ে সেইটো সুযোগ নাপায়। মাত্ৰ এটা লেভেললৈকে এইটো সুযোগ পায়, তাতকৈ ওপৰলৈ যাবলৈ বিচাৰিলে তেখেতক ৰাজনৈতিকভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ চলে কংগ্ৰেছ দলত।